মহাপুৰুষ গুৰুজনে আমাৰ জীৱশ্ৰেষ্ঠ মানুহক সঞ্জীৱনী স্বৰূপ ঔষধ স্বৰূপ উপদেশ বাণী দিছে। পৃথিৱীত এজনেই গুৰু আবিৰ্ভাৱ হৈছে যিজনে জগতবাসীৰ কাৰণে অৱদান দি থৈ গৈছে। শংকৰদেৱ যদিও অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হৈছে, তেওঁ অসমৰ ভাৰতৰ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ কাৰণে অৱদান দিয়া নাই। তেওঁৰ বিশ্বৰ শ্ৰেষ্ঠ জীৱশ্ৰেষ্ঠ মানুহৰ প্ৰতি আহ্বান জনাইছে, যাৰ কাৰণে তেওঁ ভাগৱতৰ মাজেদি উবা নৰলোক হৰি ভজি উক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰৱেশ বুলি আহ্বান জনাইছে। উবা অসমৰ মানুহ, উবা ভাৰতৰ, উবা সংঘ অনাসংঘ বুলি কোৱা নাই। যিটো আহ্বানত মহামানৱ মহাত্মা গান্ধী সন্তুষ্ট হৈ এটা মন্তব্য দি থৈ গৈছে, কি বুলি? হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু। বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আবিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গৈছে, পৃথিৱীত কোনো গুৰুৱে দিব পৰা নাই। আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হোৱাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে অসমবাসীকো ভূয়সী প্ৰশংসা কৰি থৈ গৈছে, কি বুলি? আছাম ইজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমি অসমৰ মানুহে গুৰুজনাৰ এই আদৰ্শ আজিৰ দৰে পৰিৱেশ সৃষ্টি কৰি পুংখানুপুংখভাৱে আলোচনা নকৰাৰ কাৰণে আমাৰ একেখন গাঁৱতে 2-3টা খেল 2-3টা নামঘৰ লৈ আমি জীৱন নিৰ্বাহ কৰিব লগা হৈছে। এই আমাৰ কাৰণে দুৰ্ভাগ্য। গতিকে মহাপুৰুষ শংকৰদেৱে সমস্ত যিটো জাতি বৈষম্যতা বিনাশ কৰি জাতি বৰ্ণ বৈষম্যহীন এটা জাতি প্ৰতিষ্ঠা কৰি থৈ গৈছে। শংকৰদেৱ আছিল এজন দাৰ্শনিক পণ্ডিত, বৈজ্ঞানিক, তেওঁ শিক্ষাবিদ, তেওঁ মনস্তাত্ত্বিক, সকলো সৰ্বগুণাকৰ আছিল। তেওঁ জানিছিল যে জাতিভেদ প্ৰথা থকালৈকে সমাজ কেতিয়াও আগবাঢ়িব নোৱাৰে। যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, কাষ্ট ছিষ্টেম ইজ দ্য মৰেল এনিমি অফ ছ'চিয়েলিজিম। Socialism cannot come until the caste system is ended. যেতিয়ালৈকে আমি সমাজৰ পৰা জাতিভেদ প্ৰথাটো বিলুপ্তি কৰিব নোৱাৰিম, তেতিয়ালৈকে এখন সমাজ এটা জাতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব। সেইকাৰণে তেওঁ প্ৰাক শংকৰী যুগ, যেতিয়া শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ আগতে অসমক কি বুলি কোৱা হৈছিল? অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। যিটো যুগত অসমৰ মানুহে ধৰ্মৰ নামত অন্যান্য জীৱ বলি দিয়াটো দূৰৰ কথা, মানুহ বলি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। সেই সন্ধিক্ষণত শংকৰদেৱ অসমৰ বুকুত আবিৰ্ভাৱ হৈ চাৰিওফালে ঘূৰি চাই দেখিলে যে অসমত বিভিন্ন জাতি জনজাতিৰ লোকৰ বাসস্থান। এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক জ্ঞানটো যদি মই অসমবাসীক দি যাব নোৱাৰোঁ, তেতিয়াহ'লে অনাগত দিনত এওঁলোকে কেতিয়াও একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে তেওঁ অসমক অন্ধকাৰৰ পৰা পোহৰলৈ আনিবৰ কাৰণে প্ৰথম সমাজ সংস্কাৰ পথটোকে হাতত তুলি লৈছিল। কেনেকৈ লৈছিল? 2য় স্কন্ধ ভাগৱতত উল্লেখ কৰি থৈ গৈছে, কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল
ধুবাজে তোৰক অসম মূলোক কুবাচ মেল চাণ্ডাল আনু হব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। পৰমানন্দ প্ৰাথমিকৰ আজি এই ভাগৱত অনুষ্ঠানলৈ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোকৰ মানুহে আহি অংশগ্ৰহণ কৰিব, তাত কোনো বাধা নাই আৰু ভাগৱত শুনি বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব পাৰে। সেইকাৰণে তেওঁ সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আনি বৰ্ণ বৈষম্য এটা জাতি প্ৰতিষ্ঠা কৰি চিনাকি কৰি থৈ গৈছিল। কি বুলি? এৰা ভকতসকল, মই তোমালোকৰ মাজলৈ আজি গাৰুৰ ভকত আনিছোঁ দেই। তোমালোকে এওঁক আজিৰ পৰা গাৰু বুলি ঘৃণা নকৰিবা। এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আঁতৰি বুলিবা। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি লৈ আহিছে। এয়া মই নগাৰ ভকত আনিছোঁ তোমালোকৰ মাজলৈ। এওঁক আজিৰ পৰা নগা বুলি ঘৃণা নকৰিবা। এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক নৰোত্তম আঁতৰি বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আঁতৰি বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে ভোলাই আঁতৰি বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে মাধৱ আঁতৰি বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আঁতৰি বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আঁতৰি বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আঁতৰি বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আঁতৰি বুলিবা। এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আঁতৰি বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আঁতৰি বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আঁতৰি বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে গোপাল আঁতৰি বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আঁতৰি বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ এটা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে সুদাম আঁতৰি বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে সতাই আঁতৰি বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আঁতৰি বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে সাৰ্বভৌম ভট্টাচাৰ্য অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এটা জাতি প্ৰতিষ্ঠা কৰি ঘোষণা কৰি থৈ গৈছে। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। মানুহক দুটা ভাগত ভগাই থৈ গৈছে, জাতি আৰু অজাতি। ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি। চৈতন্যপন্থীয়েও কৈছে, মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। আৰু মাধৱদেৱে ঘোষাত লিখিছে, ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলৱে হীনতো হীন আতি। গতিকে গুণতহে জাতি নিৰ্ণয় কৰিছে। ভগৱন্তৰ সৃষ্টি কৰা জাতি মাত্ৰ 4টা, আৰু পূৰ্বতে এটা জাতি আছিল বুলি বেদত উল্লেখ কৰিছে। এক বৰ্ণং ইদং বিশ্ব পূৰ্বম অস্মিত যুধিষ্ঠিৰ, চতুৰ্বৰ্ণং ময়া সৃষ্টম গুণ কৰ্ম বিভাগছ। গোটেই বিশ্ব জগতখন এটা জাতি আছিলে। গুণ আৰু কৰ্মৰ ওপৰত ভিত্তি কৰি মই তাক 4টা জাতিত ভাগ কৰিছোঁ। জন্মন জায়তে শূদ্ৰম, জন্মতে আমি সকলো শূদ্ৰ মানে অজ্ঞান। কেঁচুৱাতে এখেতেও গুৱেমতে হাত দিয়ে, এখেতেও দিয়ে, এখেতেও দিয়ে, ময়ো দিওঁ। জন্মতে চব আমি অজ্ঞান। সংস্কাৰে দ্বিজমুচ্যতে, যেতিয়া ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰি ঈশ্বৰক জানিম,
তেতিয়া আমি দ্বিজলৈ উত্তৰণ হ'ম। দ্বিজ মানে দ্বিতীয় জন্ম। বেদুত ভ্যাসে ভৱেত বিপ্ৰ, আজিৰ দৰে যদি বেদ অধ্যয়ন কৰে আমি গুণত বিপ্ৰ হ'ম। ব্ৰহ্ম জানাতি ইতি ব্ৰাহ্মণ, আৰু যিদিনা খাওঁ আমি পৰম সত্তা ব্ৰহ্মক জানিম, সেইদিনা আমি সকলো গুণত ব্ৰাহ্মণ হৈ যাম। মনত ৰাখিব কথাটো। গতিকে ব্ৰাহ্মণ আৰু আমাৰ ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই। এই কথাটো ভগৱানে চতুৰ্থ স্কন্ধ ভাগৱতত পৃথু অৱতাৰত কৈ গৈছে। শুনা খামৰ ৰাজপূৰ্ণ মোহৰ আদেশ, ব্ৰাহ্মণ কুলত চাৰা সমস্ত বিদ্বেষ। হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে যদি জগতত উন্নতি কৰিব খোজা, শান্তি প্ৰতিষ্ঠা কৰিব খোজা, ব্ৰাহ্মণ কুলত কেতিয়াও তোমালোকে অহিত চিন্তা নকৰিবা। কিয়নো নাহিকে অন্তৰ ঈশ্বৰৰ ব্ৰাহ্মণৰ, ব্ৰাহ্মণ আৰু ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই। নাহিকে অন্তৰ ঈশ্বৰৰ ব্ৰাহ্মণৰ, শুনিও ক মহিমা বিপ্ৰৰ, বিপ্ৰৰ চৰণ পদ্ম পূৰ্বতে আৰাধি, সাধিলন্ত হৰি আপোনাৰ নিজ সিদ্ধি। যে বিপ্ৰৰ চৰণ চিন্তা কৰি বিপ্ৰৰ আশীৰ্বাদ লৈ ভগৱানে নিজৰ সিদ্ধি সাধন কৰিছে। আপুনি মই কোন? গতিকে এতিয়া আমাৰ আশীৰ্বাদ ভকতেহে দিব। ভগৱন্তক কৃষ্ণ আহি কাৰো ঘৰত আশীৰ্বাদ নিদিয়ে। গতিকে কলি যুগত কৃষ্ণক পাবলৈ হ'লে আজিৰ দৰে ভকতিৰ আশ্ৰয় ল'ব লাগিব। কৃষ্ণক পাইবাৰ জানা ভকতি সে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে কলি যুগৰ মানুহে ঈশ্বৰক পাবলৈ হ'লে ভকতিৰ দ্বাৰা পাব। এই ভকতিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। আপুনি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও আপোনাৰ ঘৰলৈ অহা ভকত বৈষ্ণৱৰ প্ৰতি আপোনাৰ শ্ৰদ্ধাটো বেছি হ'ব লাগিব। আৰু ভকতক কেনেকৈ দেখিব লাগিব? আত্মা দৃষ্টিৰে চাব লাগিব, দেহ দৃষ্টিৰে নহয় দেই। আজি আমি ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰ সমাজত এতিয়া দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি। কাষৰ মানুহ ঘৰত যদি আই বা বাপজন যদি আহে, বা গাঁৱৰ বা সমাজৰ যদি বাপ বা আইজন আহে, আমি কি ভাবোঁ? যাদৱ মাধৱ কল্পনা মাধৱী আহিছে, আমাৰ সীমাঘৰীয়া, আমাৰ গাঁৱৰে, আমাৰ সমাজৰে। সেইটো যদি ভাবেৰে যদি আপুনি ঘৰলৈ অহা অতিথিজনীক ভাবে, তে আপোনাৰ গোটেই কনচেপ্ট ধাৰণাটোৱেই ভুল হৈ গ'ল। মনত ৰাখিব কথাটো। আপুনি যদি মোৰ সীমাঘৰীয়া মানুহজন, সীমাঘৰীয়া মানুহগৰাকী আহিছে, গাঁৱৰ সমাজৰ মানুহ আহিছে বুলি ভাবে, তে আপোনাৰ গোটেই ধাৰণাটোৱেই ভুল হৈ গ'ল। আপুনি দেহ ধৰ্ম লৈ আছে। দেহৰহে সীমাঘৰীয়া সমাজৰ ওচৰৰ আছে, আত্মাৰ নাই। আপুনি একেবাৰে সীমাঘৰীয়া মানুহজনকো কঠখনত বহুৱাই ধূপ এডাল জ্বলাই যদি সেৱা এটা কৰে, তেওঁ অ হৰি অ ৰাম বুলিয়ে ক'ব। 20 মাইল আঁতৰৰ ভকত বা আই এগৰাকীক বহুৱাই যদি আশীৰ্বাদ এটা লয়, তেওঁ অ হৰি অ ৰাম বুলিয়ে ক'ব। এই অ হৰি অ ৰামটো আপুনি ভবা সীমাঘৰীয়া বা সমাজৰ মানুহে কোৱা নাই, অৰ্থাৎ আমি দেখা নামধাৰী দেহটোৱে কোৱা নাই। এই নামধাৰী দেহটোক যিজনে চৈতন্য কৰি ৰাখিছে, সেই আত্মাই কৈছে। মনত ৰাখিব, যিটো আত্মা ওলাই যোৱাৰ পিছত আপোনাৰ নামধাৰী দেহটো কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগিয়া। আজি আমি নাজানি পেলাই দেহটোকে আত্মা বুলি ভাবোঁ। দেখিবলৈ বগা চগা ধুনীয়া হ'লে কোলা ফালে নাচায়েই কিছুমান মানুহে। নাই, সেইটো স্বভাৱ আছে যদি এৰিব। কাৰণ আপুনি পৰমানন্দ গাঁৱত বা এইখন গাঁৱত ধুনীয়া এজনী ছোৱালী বা ডেকা ল'ৰা বা এজনী বোৱাৰী হৈ এইখন গাঁৱত বাস কৰিবৰ কাৰণে আপুনি পূৰ্বজন্ম সাধনাৰ অনুপাতেহে আপোনাক ভগৱানে সুন্দৰ কৰি ৰাখিছে। তাকে নুবুজি যদি সুন্দৰক লৈ অভিমান কৰে, আপোনাক বান্দৰ কৰিবলৈ বেছি সময় নালাগে। ধনী মানুহ দুখীয়া কৰিবলৈ, সুখী মানুহক দুখী কৰিবলৈ, স্বৰ্গ সুখক নৰকলৈ পঠিয়াবলৈ ভগৱন্তৰ বেছি সময় নালাগে। এইবোৰ চব মায়া, মনত ৰাখিব দেই। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হুৱে দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে, নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। আমাক ভাগৱতে কেৱল নিয়মৰ কথা কৈ আছে। আকাশৰ ডাৱৰ বতাহে কোন সময়ত উৰাই কেনি লৈ যাব তাৰ যেনেকৈ সিদ্ধান্ত নাই, কৰ্ম দুখৰ কাৰণে পৰমানন্দ গাঁৱত থকা ধনী মানুহজন
কেনেকৈ দুখীয়া হৈ যাব, দুখীয়া মানুহ কেনেকৈ ধনী হৈ যাব, তাৰো কোনো সিদ্ধান্ত নাই। গতিকে কৰ্মৰ লগত সুখ দুখ জড়িত হৈ আছে। কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায়। আপোনাৰ পৰিৱৰ্তন কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। এইটোৱেই ভগৱানৰ বিনোদ বিলাস আনন্দ। এই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। মনত ৰাখিব দেই, এই ৰহস্য ভেদ কৰিব নজনাৰ কাৰণে পৰমানন্দ গাঁৱত বাস কৰা সীমাঘৰীয়া মানুহঘৰে সীমাঘৰীয়া মানুহক হিংসা কৰে। গাঁৱৰ মানুহে আনৰ হোৱা দেখিলে হিংসা কৰে। সেইটো স্বভাৱ যদি আজি কাৰোবাৰ আছে ইয়াতে এৰিব দেই। আমাৰ দশম স্কন্ধ ভাগৱতত ভগৱানে কৈছে, অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰ আশা সবে হুৱে নষ্ট, তোমাত বিমুখ ভৈলে একো আত সুখ নাই, মিছা সবে যত কৰে কষ্ট। আপুনি যিমান শিলত মূৰ এচাৰি উপাৰ্জন নকৰক, তেওঁ থকা হৃদয়খনত যদি পৰহিংসা ভাৱ থাকে, আপোনাৰ মনৰ কামনা ভগৱন্তই কোনোদিন পূৰণ হ'বলৈ নিদিয়ে। মনৰ কামনা পূৰণ নোহোৱা কোনো মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, পৰমায়ুস নাবাঢ়ে। বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰে। চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বাঢ়াই যাব। যাৰ অন্তৰত দুখ বেদনা থাকিব সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। মনত আনন্দ লৈ ঢেকীয়া শাক ভাজি খালেও কলা ফুল ডাঙৰ ডাঙৰ হ'ব। মনত দুখ বেদনা লৈ ঘিউ মৌ খালেও কলা ফুল শুকাই যাব। মনত ৰাখিব কথাটো। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। এয়া কপিলৰ বাণী। এতিয়া মাকে ক'লে, বোপাই মই মনটো আনন্দত ৰাখিবলৈ কি কৰিব লাগিব? মা, তুমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে তোমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে যদি মোৰ শুনিমল কথা কোৱা বা শুনা, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত। যদি জানা পৰিয়ালক ক'বা, ল'ৰা ছোৱালীক ক'বা, জীয়াৰী বোৱাৰীক ক'বা, সীমাঘৰীয়াক ক'বা, বন্ধু বান্ধৱক ক'বা, আলহী অতিথিক ক'বা। আৰু যদি নাজানা আনে কোৱাটো কাণ পাতি শুনিবা। শ্ৰোতা নহ'লে মা তুমি কোনোদিন বক্তা হ'ব নোৱাৰিবা। আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই, সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিব। মুত বিনে চিত্ত আন দেৱত নেদন্ত। মুত বিনে আন দেৱতাত মনোযোগ নিদিবা। কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছে ঘুমতি। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই আন্ধাৰত আছে, অজ্ঞান আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি? আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি? নাপায়। ক'ত বহিব লাগিব? অৰ্জুনক কৈছে যে মাং প্ৰপদন্তে মায়া মেতম তৰন্তিতে। মই পোহৰ, মোৰ কাষলৈ যেতিয়ালৈকে আশ্ৰয় নল'বা তেতিয়ালৈকে তুমি দুখ দুৰ্গতিৰ পৰা মুক্ত হ'ব নোৱাৰিবা। আৰু যিদিনাখনেই মোৰ আশ্ৰয় ল'বা পৰম আনন্দ আহি মনত মিল হয়, তেবে তাক আৰু তিনি তাপে নোচোয়। আপুনি আনন্দ বিচাৰিব নালাগে, আপোনাৰ ঘৰলৈ আনন্দ বিচাৰি আহিব। যি মানুহে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ঈশ্বৰৰ কথা কয়, শুনে, গায়, তেওঁ ঘৰলৈ আনন্দ আহিব। আৰু তাকে নাজানি যি মানুহে ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱ লগ পালে পৰ চৰ্চা, পৰ নিন্দা, পৰ সমালোচনা পাতে, আপোনাৰ সমালোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে, সমালোচনা কৰা কিজনৰ কি হ'ব? পাপায় পৰপীড়নম। ভগৱানে কৈছে আনক আঘাত দিয়া মানুহৰ পাপ হ'ব। পাপ হ'লে দুখ দুৰ্গতি নামি আহিব, আয়ুস কাটি দিব। আপুনি দুখ দুৰ্গতি বিচাৰিব নালাগে, দুখ দুৰ্গতিহে আপোনাৰ ঘৰ বিচাৰি আহিব। যি মানুহে পৰ চৰ্চা, পৰ নিন্দা, পৰ সমালোচনা, পৰৰ অন্যায় চিন্তা কৰিব, তাৰ ঘৰলৈ পাপ নিজে আহিব আৰু তাৰ দুখ দুৰ্গতি নিজে আহিব, আয়ুস কাটি দিব। মনত ৰাখিব, আনক দুখ দিয়া মানুহ কেতিয়াও 100 বছৰ জীয়াই থাকিব নোৱাৰে। ভাগৱতৰ এই তত্ত্বটো নজনাৰ কাৰণে আনৰটো দূৰৰ কথা, আমাৰ বহুত পৰিয়ালৰ ঘৰত শাহুৱেকে বোৱাৰীয়েকৰ মনত আঘাত পোৱাকৈ কথা কয়।
বহুত বোৱাৰীয়ে শাহুৱেকৰ মনত আঘাত পোৱাকৈ কথা কয় আৰু লগৰজনীক গৈ কয়গৈ, বুজিছা মই আজি, শাহুৱেকে কয় লগৰজনীক, মই আজি বোৱাৰীক একদম ঠিকছে দি দিছোঁ, হাড়লৈকে ভেজাই দিছোঁ। কেতিয়াবা বোৱাৰীয়েও আকৌ শাহুৱেকক তেনেকৈ আঘাত দিয়া কথা কৈ লগৰজনীক কয়গৈ, বুজিছা মই আজি শাহুক ঠিকছে দি দিছোঁ, একদম হাড়লৈকে ভেজাই দিছোঁ। ভগৱানে কৈছে, কাক দি থৈ গৈছা? চবতে দেখোন ময়ে আছোঁ। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। শাহুৰৰ দেহতো ময়ে আছোঁ, বোৱাৰীৰ দেহতো ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, আকৌ মই তোমাক ভালে ৰাখিব লাগে। পৰমানন্দ প্ৰাথমিকৰ ভাগৱতলৈ গৈ ভাগৱত শুনি এই বেয়াবোৰ এৰিবা। যেতিয়ালৈকে বেয়া এৰিব নোৱাৰা তেতিয়ালৈকে তোমাক মই ভালত ৰাখিব নোৱাৰোঁ। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। কোনো শাহুৱেকে নাভাবিব মই বোৱাৰীক অন্তৰত আঘাত দি মই শান্তিত থাকিম। ন ভুক্তং ক্ষতে কৰ্ম কল্প কৌটি শ্ৰদেই অপি অবশ্যমেব ভুক্তৈবম কিতঃ কৰ্ম শুভাশুভম। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। মনত ৰাখিব, আমাক মানুহৰ জন্ম দিছে মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, আধ্যাত্মিকতাৰ মাজেদি আমি জীৱন পাৰ কৰিবৰ কাৰণে। আপুনি যদি জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি থাকে, আপোনাক পিছত ক'লৈ পঠিয়াই দিব? কুকুৰৰ জন্ম। যোৱা, তোমাক মানুহৰ জন্ম দিছিলোঁ, কুকুৰৰ দৰে কাজিয়া কৰি আছে, এইবাৰ একে জেগাত দি দিছোঁ, যিমান কৰা কৰিবাগৈ আৰু। ইয়াত যদি কাৰোবাৰ কাজিয়া কৰা স্বভাৱ আছে, শাহু বোৱাৰী আজি ইয়াতে এৰিব? কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব, না আপুনি বাচি যাব নোৱাৰিব। বেদৰ কথা ভগৱানে কৈছে দেই, মনত ৰাখিব। সেইকাৰণে মহাপুৰুষ গুৰুজনাই আমাক উপদেশ বাণীৰ দ্বাৰা কৈছে, কোনো জাতি জনগোষ্ঠী সমাজক উদ্দেশ্যি কোৱা নাই। শুনিও ক সভাসদ মহাভাগৱত পৰ, মহন্তৰো কেনে দেখা দুখ। উদ্ধৱৰ দৰে যিজন জন্ম 5 বছৰ পৰাই যিজনে কৃষ্ণৰ লগত বাস কৰি আছিল, সেইজনেও কৃষ্ণ প্ৰয়াণত কেনেকুৱা দুখ কৰিছে দেখিলা। কেতিকখনে ধৰৈ কালে যাৱে আছে ভালে ভালে, হুয়ুক ঝান্তে কৃষ্ণৰ সন্মুখ। আপোনাৰ চকুৰ দৃষ্টিশক্তি থাকোঁতে, কাণৰ শ্ৰৱণ শক্তি থাকোঁতে, মুখৰ বাক শক্তি থাকোঁতে, ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতে, হাতৰ কৰ্মশক্তি থাকোঁতেই এনেকুৱা অনুষ্ঠানলৈ নিমন্ত্ৰণ পালে 10 বন কাটি কৰি আহিব। মাধৱদেৱে কৈছে, তোমাৰ গুণৰা মহিমা দেখিয়াই, আন যত কাম দূৰতে তেজিয়া থৈলোঁ। হয়নে? আজি ইয়ালৈ অহা কাৰ ঘৰুৱা কাম নাই, কাৰ ল'ৰা ছোৱালীৰ দায়িত্ব নাই, চব এৰি থৈ আহিছে। কিয়? ভাগৱতে কৈছে, আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা। জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। আপুনি মানুহৰ জন্ম পাই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে লগত নিব নোৱাৰা ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ, ইন্দ্ৰিয় সুখ ভোগ, পুত্ৰ ভাৰ্যা চিন্তাত যদি আপুনি গৈ থাকে, আপোনাৰ জীৱৰ গতি কি হ'ব? মাধৱ পুৰুষে কৈছে, হৰিষি কেৱলে সঁচা মাত্ৰ, ৰাম 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 ৰাম, অ তান্ত বিনে মিছা যত দেখি শুনি মানে। আমি এই পৰিদৃশ্য জগতখনত চকুৰে যিমান দেখিছোঁ, কাণেৰে যিমান শুনিছোঁ, চব মিছা, আজি আছে কালিলৈ নাই। সঁচা কেৱল হৰি। কিন্তু আমি কি কৰিছোঁ? যিটো মিছা তাক আশা কৰি, ৰাম 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 ৰাম, অ দুৰাচাৰ মন মৰস কেন অজ্ঞানে। আজি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে, ভাগৱত শুনিবলৈ নহাৰ কাৰণে, ভাগৱতে দিয়া নিয়ম নজনাৰ কাৰণে আজি আমি লগত নিব নোৱাৰা ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ, মান সন্মানৰ পিছত দৌৰি আছোঁ। আমাৰ জীৱটো কি হ'ব? বেদে কৈছে, ধায়তু বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে, সংগাত সংজায়তে কাম, কামাত ক্ৰোধ বিজায়তে, ক্ৰোধাত ভবতি সন্মোহ, সন্মোহাত স্মৃতি বিভ্ৰম, স্মৃতি ভঞ্চাত বুদ্ধিনাশং, বুদ্ধিনাশাত প্ৰণশ্যতি। আপুনি লগত নিব নোৱাৰা ধন টকা পইচাৰ হেঁপাহত যদি গৈ থাকে, যদি বাধা পৰে খং উঠিব, খং উঠিলে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব, আৰু বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি আকৌ 84 নৰকত যাব লাগিব। আমি 84 নৰক অতিবাহিত হৈহে মানুহৰ জন্ম পাইছিলোঁ।
মনত ৰাখিব কথাটো 84 জুনি পাৰ হৈ আহিছোঁ বিংশতি লক্ষণম স্থাৱৰম আমি প্ৰত্যেকেই 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ নৱলক্ষম জলজ 9 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ নৱলক্ষম কুৰ্মাঞ্চ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাই আহিছোঁ 30 লক্ষ পশু নাম 30 লক্ষবাৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী গাহৰি হৈ আহিছোঁ 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি আহিছোঁ 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ 2 লক্ষ অৰ্ধমানৱ হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ এই 84 জুনি অতিবাহৰ পাছতে মানে তস্মাৎ মনুষ্য জন্ম প্ৰাপ্ত হৈছোঁ যে তথৌ মনুষ্য জন্ম আমি লাভ কৰিছোঁ গতিকে পুণ্য অৰ্জন কৰি গতিকে এই মানুহৰ জন্ম পালেই আজিৰ দৰে ঈশ্বৰৰ ভক্তি কৰি আমি যিখন ঘৰৰ পৰা আহিছোঁ সেইখন ঘৰলৈ ঘূৰি যাব পাৰিম আজি আপোনালোকে ইয়ালৈকে আহিছে ঘৰৰ পৰা ওলাই আহোঁতে কি লক্ষ্য লৈ আহিছে বাৰু যে আজি ভাগৱতৰ ব্যাখ্যা সামৰণি হ'লে আমি সকলোৱে খাই বৈ নিৰ্দিষ্ট সময়ত ঘৰলৈ ঘূৰি আহিম কোনোবাই একেবাৰে থাকিম বুলি আহিছে নেকি বাৰু নাই অহা আমি প্ৰত্যেকেই নিৰ্দিষ্ট সময়ত ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছোঁ এইটো যেনেকৈ বাস্তৱ সত্য আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে এখন ঘৰ বুলি কৈছে মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাক বুলিয় গৃহ জানা এখন ঘৰ এইখন ঘৰলৈ যিটো জীৱ যিখন ঘৰৰ পৰা আহিছে ক'ৰ পৰা আহিছে পৰম ব্ৰহ্মৰ পৰা আকৌ পৰম ব্ৰহ্মৰ ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে এই লক্ষ্যত উপনীত হ'বৰ কাৰণে বাট চিনি পোৱা ঘৰটো পাবলৈ আমি 84 জুনি অতিবাহিত হৈ আছে মানুহৰ জন্ম পালেহে ভাগৱত শুনি 7টা ষ্টেপ পাৰ হৈ ভাগৱত শুনাৰ লগে লগে প্ৰথমে দহিব পাতেক 6 কৰাইবে মহাপুণ্য অদ্ভুদয় মিলাইবে বিষয়ত বীৰকতি কৃষ্ণত পুৱাইবে প্ৰেম ভকতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰৈ নিৰ্জান চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে একে কৰি মনত ৰাখিব মানুহৰ জন্ম নোপোৱালৈকে অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম সেইকাৰণে সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে কেনেকৈ পৰৰ উপকাৰ কৰি পৰোপকাৰে ফলন্তি বৃক্ষা গছবিলাকে ফল দি আছে পৰৰ উপকাৰ কৰি নিজে নাখায় জীৱ জন্তু মানুহক খুৱাই উপকাৰ কৰিছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰে বহন্তি নদ্যা নদীবিলাক অহৰহ বৈ আছে পৰৰ উপকাৰ সাধন কৰি কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰে দুগ্ধন্তি গাব গাইবিলাকে গাখীৰ দি আছে নিজে নাখায় আনক খুৱাই আছে কি লাগে মানুহৰ জন্ম লাগে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে কি বুলি আছে অতোহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই ভাৰত ভূমিত মানুহৰ জন্ম পালে আজিৰ দৰে ঈশ্বৰৰ ভক্তি কৰি জীৱই মুক্তি পাব পাৰে স্বৰ্গত ভোগবাদ বস্তুবাদ আছে ভক্তিবাদ নাই ভক্তিবাদ কেৱল ভাৰতবৰ্ষত আছে তদুপৰি পৃথিৱীৰ প্ৰগতিশীল দেশবিলাকৰ ভিতৰত ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা সকলক মহাপুৰুষসকলে 4 ধন্যৰ পাত্ৰ বুলি কৈ থৈ গৈছে ধন্য ধন্য কলিকাল ধন্য নৰ তনুভাল ধন্য ধন্য ভাৰত বৰিষে ধন্য ধন্য ৰাম নাম আমাৰ ভাৰতবৰ্ষৰ 4 সীমাত জন্মগ্ৰহণ কৰা মানুহবিলাক 4 ধন্যৰ পাত্ৰ আমি 3টা ধন্য অতিক্ৰম কৰি আহিলোঁ কলি যুগত ভাৰতবৰ্ষত নৰ দেহা পালোঁ কোনেও বাধা দিব নোৱাৰিলে এতিয়া 4 নম্বৰ ধন্যটো কাৰ্যকৰী কৰিব লাগে ৰাম নাম ল'ব লাগে দেই মনত ৰাখিব ৰাম নাম ল'লেই আমাৰ জীৱই মুক্তি পাব গতিকে বহুতে প্ৰশ্ন কৰে অকল ভাৰতত জন্মগ্ৰহণ কৰা সকল যদি 4 ধন্যৰ পাত্ৰ পৃথিৱীৰ যিবিলাক প্ৰগতিশীল দেশ ৰাছিয়া আমেৰিকা জাপান ইংলেণ্ড চীনকে প্ৰমুখ্য কৰি যিবিলাক প্ৰগতিশীল দেশত জন্মগ্ৰহণ কৰাবিলাক দুৰ্ভগীয়া নেকি মহাপুৰুষে তাৰো উত্তৰ দিছে আতবিনে আনভূমি যতেক আছয় ভোগৰেখে দেশ বুলি জানিবা নিশ্চয় পৃথিৱীত যিমানবিলাক প্ৰগতিশীল দেশ আছে
চব ভোগবাদী আৰু বস্তুবাদী ভক্তিবাদ কেৱল ভাৰতত আছে মনত ৰাখিব কথাটো সকলো জীৱই আহি ভাৰতত মানুহৰ জন্ম নোপোৱা পৰ্যন্ত পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব ভোগবাদী দেশত জন্মগ্ৰহণ কৰি কোনো জীৱ ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে মনত ৰাখিব কথাটো গতিকে আমি এই কথা উপলব্ধি কৰিব লাগিব উপলব্ধিয়ে সংস্কাৰ কৰে দেই মনত ৰাখিব যাৰ উপলব্ধি নাই সি জেইছেথে যিমান ভাগৱত শুনক যিমান ভকতৰ সংগলৈ আহক তাৰ কোনো স্বভাৱৰ পৰিৱৰ্তন নহয় গতিকে আমি ভাগৱতৰ প্ৰতিটো কথাই উপলব্ধি কৰিব লাগিব ইয়াত কেৱল জীৱনশৈলীৰ কথা কৈ আছে জীৱনৰ পদ্ধতিবিলাকৰ কথা কৈ আছে কৈছে যে ক্ষণে ক্ষণে আয়ু যায় তথাপি চেতন নাই যাইবে লাগে ঘূৰ পৰ লোক জমৰ কিং কৰে খাইবে যাতনাটো প্ৰাণ যাইবে হৰি বিমুখৰ দেখা সুক আমাৰ এতিয়া সমাজত এই ভাগৱতৰ তত্ত্ব নজনা কাৰণে সদায় জীয়াই থাকিম বুলি ভবা মানুহৰ সংখ্যা বেছি মনত ৰাখিব কথাটো আমাৰ সমাজত সদায় জীয়াই থাকিম বুলি ভবা মানুহৰ সংখ্যা বেছি সদায় জীয়াই থাকিম বুলি ভবা মানুহে আনক অন্যায় কৰিবলৈ দুখ দিবলৈ আঘাত দিবলৈ সীমা ঠেলিবলৈ ভয় নকৰে কিয় তেওঁ সদায় জীয়াই থাকিম বুলি ভাবে কিন্তু আনক দুখ দিলে আঘাত দিলে সীমা ঠেলিলে যে তেওঁৰ পাপ হ'ব সেইটো কথা আমাৰ বহুতে নাজানে ভগৱানে কৈছে কাক দুখ দিছা কাক আঘাত দিছা কাৰ সীমা ঠেলিছা চবতে দেখোন ময়ে আছোঁ মোৰে সীমা ঠেলিবা মোকে দুখ দিবা মোকে আঘাত দিবা আকৌ মই তোমাক ভালে ৰাখিব নহ'ব ভাগৱত শুনি এইটো স্বভাৱ এৰিবা এই বেয়া যেতিয়ালৈকে এৰিব নোৱাৰিম আপুনি অহা যোৱা কৰি থাকিব লাগিব এইটো অকল ভাগৱতৰ দৰ্শন নহয় বিজ্ঞানেও স্বীকাৰ কৰিছে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে বিজ্ঞানে তাক ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ তিনিটা স্তৰত ভাগ কৰি দেখুৱাইছে টপস্ফিয়াৰ টেটস্ফিয়াৰ আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হ'ব প্ৰয়াণৰ লগে লগে ৰকেটৰ দৰে তিনিটা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত ভকতৰ কাৰণে শুদ্ধ জীৱৰ কাৰণে নিৰ্মাণ কৰা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে দেই মনত ৰাখিব ভাগৱত শুনিবলৈ কিয় আহিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে ভাগৱত নুশুনা জীৱ এই তিনিটা লেয়াৰ ভিতৰত ঘূৰি থাকিব আপুনি যিমান দামী কাপোৰেই নিপিন্ধক মলি পৰিবই মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব মই দামী কাপোৰ পিন্ধিছোঁ বুলি যদি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয় মই পৰমানন্দ প্ৰাথমিকৰ মোৰ আটাইতকৈ ধনী মই আটাইতকৈ জ্ঞানী মই আটাইতকৈ বুদ্ধিমন্ত মই আটাইতকৈ সম্পদশালী বুলি যদি অহংকাৰ কৰি যদি আজিৰ দৰে অনুষ্ঠানলৈ নাহে তেওঁ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে তেওঁ তিনিটা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম গতিকে ভাগৱতৰ ভক্তি বিনা জীৱই কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে এই তত্ত্ব জনাসকলে যিমান ধনে ধনে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰ মাজতে নাথাকক কিম্বা ঈশ্বৰৰ নাম ল'বলৈ লজ্জাবোধ নকৰে ইতস্তত নকৰে অৱহেলা নকৰে মনত ৰাখিব দেই ভাগৱতৰ তত্ত্ব জনা ধনী জ্ঞানী মানুহে কেতিয়াও ঈশ্বৰৰ নাম ল'বলৈ কুণ্ঠাবোধ নকৰে ভাগৱতে কৈছে মানে যিবিলাকে ভগৱানে পুণ্যৰ ফলত দিয়া ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ সমস্ত ব্যৱসায় বাণিজ্য চাকৰিৰ মাজত থাকিও যিজনে ঈশ্বৰৰ নাম লয় সেইজনক ঈশ্বৰে কোনো বিপদত পৰিবলৈ নিদিয়ে বুলি কৈছে দেই অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি সকলো থাকোঁতেও যি ঈশ্বৰ নাম লয় সেইজনক ভগৱন্তই কোনো বিপদত পৰিবলৈ নিদিয়ে কিন্তু ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ স্বাভাৱিকতে কি হয় ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ চাকৰি বাকৰি ব্যৱসায় বাণিজ্য হ'লে আমাৰ বহুত মানুহ নামঘৰলৈ নহা হয় ভকতৰ সংগলৈ নহা হয় ঈশ্বৰৰ কথা নোকোৱা আৰু নুশুনা হয় ভগৱানে কৈছে তাকো মই শুনিবলৈ আৰু মোক ক'বলৈ বাধ্য কৰাই দিম কেনেকৈ এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰৰ চিকিৎসা কৰিও ভাল নোহোৱা হ'ব সেইদিনা কিন্তু সি মোক মাতিবলৈ বাধ্য হ'ব কি বুলি পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে আমাৰ এতিয়া বহুত মানুহে ভগৱানক কেতিয়া বিচাৰে যেতিয়া ঘৰত বিপদ হয়
পৰিয়ালত বিপদ হয় তেতিয়া ভগৱানক বিচাৰে, কিন্তু সম্পদত নিবিচাৰে। আমাৰ ভাগৱতে কৈছে, ভগৱানে কৈছে, বিপদত পৰি মোৰ নাম লোৱাজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কোৱা আছে? আপদ কালত ত্ৰাহি ত্ৰাহিবলৈ নুবোলে সম্পদ কালে তাংক প্ৰতি তুষ্ট হুইবন্ত ঈশ্বৰ ইটোকো ন শাস্ত্ৰে কহে। বিপদত পৰিলে ঈশ্বৰৰ নাম লয়, সম্পদত নলয়, সেইজন কেতিয়াও ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে। দাৰ্শনিক বনিছে মেন ইজ এ ছ'চিয়েল এনিমেল। আমি মানুহ সমাজপ্ৰিয় জীৱ। সম্পদ বিপদ সকলো সময়তে সমাজৰ লগত আমি সম্পৰ্ক ৰাখি চলিব লাগে। গতিকে এই কথা নজনাৰ কাৰণে বহুত মানুহে যেতিয়া সকলো ফালৰ পৰা স্বচ্ছল হৈ যায় সমাজৰ পৰা আঁতৰি থাকে। যেতিয়া তেওঁৰ ঘৰত মানুহ মৰে সমাজৰ ওচৰ চাপে। বিপদত পৰি ঈশ্বৰৰ নাম মানুহৰ সমাজৰ ওচৰলৈ যোৱাজন কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে। সমাজে যাক বেয়া পায় ভগৱানেও তাক বেয়া পায়, সমাজে যাক ভাল পাব ভগৱানে তাক ভাল পাব। মনত ৰাখিব কথাটো। এই দৰ্শন আমাক দি আছে ভাগৱতে।